অসম চৰকাৰৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা কিছুমান জিকেৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্ন হ'ল অসমৰ পুৰণি নাম কি? এ নম্বৰ ৰত্নপীঠ, বি গুৱাহাটী, চি প্ৰাগজ্যোতিষ, ডি বিদৰ্ভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি প্ৰাগজ্যোতিষ। নেক্সট কুৱেশ্যন হ'ল প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? এ দিছপুৰ, বি প্ৰাগজ্যোতিষপুৰ, চি কামৰূপ, ডি ৰত্নপীঠ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? এ ভাস্কৰ বৰ্মন, বি নৰকাসুৰ, চি মহীৰংগ দানৱ, ডি চুকাফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহীৰংগ, চি। নেক্সট কুৱেশ্যন নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? এ দানৱ, বি বৰ্মন, চি পাল, ডি ভৌম। ইয়াৰে ডি নম্বৰ শুদ্ধ উত্তৰ ভৌম। নেক্সট কুৱেশ্যন ভাস্কৰ বৰ্মনৰ শাসন কালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি? এ হিউৱেনচাং, বি বাক্স দা গামা, চি ফাহিয়েন, ডি চন্দ্ৰপাল। ইয়াৰ শুদ্ধ উত্তৰ এ হিউৱেনচাং। নেক্সট কুৱেশ্যন ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? এ ভাস্কৰ বৰ্মন, বি বাক্স দা গামা, চি শিলভদ্ৰ, ডি হিউৱেনচাং। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি শিলভদ্ৰ। নেক্সট কুৱেশ্যন হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি? এ শিলভদ্ৰ, বি হংসবেগ, চি ইন্দ্ৰজিৎ, ডি পুষ্পদত্ত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি হংসবেগ। নেক্সট কুৱেশ্যন হিউৱেনচাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি? এ চি ইউ কি, বি ৰামায়ণ, চি অৰ্থশাস্ত্ৰ, ডি ভাগৱত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ চি ইউ কি। নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ এ নম্বৰ আছে ভাস্কৰ বৰ্মন, বি শিলভদ্ৰ, চি ত্যাগসিংহ, ডি হংসবেগ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চি ত্যাগসিংহ।